ৰাইজসকল মই কিশোৰ হাজৰিকা এগ্ৰিকালচাৰ ফাৰ্মিং মোৰ অনুভৱ বুলি আপোনালোকে সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিছোঁ। মোৰ জিকা খেতি আছে, এই জিকা খেতিৰ মাত্ৰ দুজোপা তিনিজোপা জিকা পাতটো এনেধৰণৰ ৰঙা হৈ গৈছে, মানে গোটেই পাতখিনি ৰঙা হৈ গৈছে। গতিকে মই এতিয়া এই ৰঙা হৈ যোৱাৰ কি কাৰণে হৈছে বা ইয়াৰ ট্ৰিটমেণ্টটো কি কৰিম এইটো মই আপোনালোকক সকলোকে দেখাই আছোঁ, আপোনালোকে চাব। এইকেইজোপা জিকা আপোনালোকে মন কৰক, এই জিকা ইয়াত তিনিজোপামান আপোনাৰ ৰঙা হৈছে। গোটেই বাৰীখনত তিনিজোপামান জিকা ৰঙা হৈছে, মই আপোনালোকক দেখাইছোঁ। দেখিছে পাতখিনি ৰঙা হৈ গৈছে, মানে হালধীয়া হৈ গৈছে। এইটো অন্য কাৰণ একো নহয়, আপোনালোকে চাওক এই জিকা কেইজোপাৰ কাষত এজোপা ডাঙৰ গছ আছে, দেখিছে, আৰু লগতে এজোপা আছে। যিহেতু এই তিনিজোপা জিকা একে ওচৰতেই গছকেইজোপাৰ, গতিকে এই গছকেইজোপাৰ শিপা এই জিকাৰ তললৈকে যিহেতু আছে, সেইকাৰণে ইয়াৰ জিকাকেইজোপাৰ যি খাদ্য এই গছে টানি লৈছে, যাৰ কাৰণে নেকি এই জিকাকেইজোপাৰ খাদ্যৰ অভাৱ হৈছে। গতিকে মই আজি আপোনালোকক এই কামটো কি কৰিলে আপুনি উপশম পাব মই দেখাই। এই যিকেইজোপা জিকা আপোনাৰ পাত হালধীয়া হৈ গৈছে বা ৰঙা হৈ গৈছে, এই জিকাকেইজোপাৰ মূল কথা হ'ল এই গছখিনিয়ে ইয়াৰ ৰসটো টানিছে, ইয়াৰ খাদ্যৰ অভাৱ হৈছে। গতিকে আপোনালোকৰ যেতিয়া এনেকুৱা ধৰণৰ সমস্যা হ'ব, ডাঙৰ গছ থাকিলে তাৰ ওচৰত আচলতে খেতিটো কৰিলে ড্ৰেইন এটা কৰি দিব লাগে। মই ড্ৰেইনটো প্ৰায় 3 ফুটমান দ কৰি ড্ৰেইন কৰি দিলে এই সমস্যাটো নহয়, কিন্তু মই এইবাৰ কৰিবলৈ নহ'ল, কিন্তু আচলতে সেইটো কৰি দিয়া নিতান্ত প্ৰয়োজন, আৰু সেইটো নকৰিলে এনেকুৱা সমস্যা হয়। গতিকে এই সমস্যাটোৰ কাৰণে বিশেষকৈ গছজোপাৰ আপুনি এটা কথা ঠিক বুজিব, এই গছজোপাৰ তলৰ যিখিনি সাৰ মই দিছিলোঁ তাত নাইট্ৰজেনৰ পৰিমাণটো বহুত কমি গৈছে, যাৰ কাৰণে নেকি গছখিনি সেউজীয়াৰ পৰা হালধীয়া হৈ গৈছে। গতিকে আপোনালোকে এইটোৰ কাৰণে নেনো ইউৰিয়া, নেনো ইউৰিয়াটো আপোনালোকে ইউজ কৰিব পাৰে। নেনো ইউৰিয়াটো মই এতিয়া নেনো ইউৰিয়া আৰু আপোনাৰ NPK 050-34 050 যিটো 34 সেইটো আপোনাৰ ফছফৰাছ আৰু যিটো নেনো ইউৰিয়াটো আপোনালোকে লিটাৰত 1 ml কে টেংকিত 15-16 ml বা 20 ml দিব পাৰে, সেইটো প্ৰপোৰ্চনত দিলেই ভাল হয়। তাৰপিছত আপুনি তাৰ লগত 052-34 যিটো 050-34 NPK 050-34 এইটোত আপোনাৰ ফছফৰাছ আৰু পটাছিয়াম আছে। গতিকে ফছফৰাছটোৱে আমাৰ যি গছজোপা দুৰ্বল হৈ গৈছে, ইয়াৰ আপোনাৰ গঠন যিখিনি আপোনাৰ ডাল পাত সেইবিলাক দুৰ্বল হৈ গৈছে, যাৰ কাৰণে নেকি আমাক ফছফৰাছৰ দৰকাৰ। আপুনি ফছফৰাছটো কাৰণে আপুনি এই ডাল পাতখিনি যিহেতু দুৰ্বল হৈ গৈছে, ইয়াৰ পৰা নতুনকৈ পোখা ওলাবৰ কাৰণে বা এই গোটেই কামখিনি গছজোপা সবল হ'বৰ কাৰণে আপুনি আমাক ফছফৰাছটো দৰকাৰ। গতিকে ফছফৰাছটোৰ কাৰণে আপুনি 052-34 আৰু তাৰ উপৰিও পটাছিয়ামটো
পটাছিয়ামটো যিহেতু গছজোপা দুৰ্বল হৈ গৈছে, ফল ফুল ই লাগিছিলে, দুই এবাৰ লগাৰ পিছতহে যিহেতু গছজোপাৰ আপোনাৰ এনেকুৱা অৱস্থা হৈছে আৰু ফল প্ৰডাকশ্যনটো কমি গৈছে। গতিকে তাৰ কাৰণে আপোনাক পটাছিয়ামটোৰ দৰকাৰ। গতিকে NPK 0-52-34 আৰু লগত আপোনাৰ নেনো ইউৰিয়াটো কম্পজিশ্যনটো ধুনীয়াকৈ মিলাই আপুনি স্প্ৰে কৰক। আপুনি চাব ঠিক 4-5 দিনৰ পিছত মই আকৌ আপোনালোকক দেখাম, 4-5 দিনৰ পিছত ইয়াৰ সম্পূৰ্ণ কালাৰটো চেঞ্জ হৈ যাব। কাৰণ ইয়াৰ এইটো মই এতিয়া সেই 0-32-34 আৰু নেনো ইউৰিয়া মিলাই মই স্প্ৰে কৰিছোঁ। এইটো কৰিলেই গছজোপাই সম্পূৰ্ণ ইয়াৰ যিটো কমি গৈছে, সাৰটো কমি গৈছে, সেইটো সুন্দৰভাৱে পাব আৰু আকৌ সেউজীয়া হৈ যাব, আকৌ ঠিক তেনেকৈ আপোনাৰ এই উৎপাদন দিব। ইয়াত আপোনালোকে কেতিয়াও এটা বহুতে কৰে কি, গুৰিটো ছাইডটো খান্দি তাত ইউৰিয়া বা অন্য ধৰণৰ সাৰ দি দিয়ে। সেই কামটো নকৰিব, কাৰণ গছজোপা যিহেতু দুৰ্বল হৈ আছে, আপুনি গুৰিত যদি কাষত ডাইৰেক্ট সাৰ তেনেকৈ দি দিয়ে, গছজোপা আৰু বেছি ৰঙা হৈ পেলাই গছজোপা মৰি যোৱাৰ সম্ভাৱনা বেছি। কিন্তু আপুনি এতিয়া পাতত স্প্ৰে কৰিয়েই তাৰ গছজোপাৰ লাগতিয়াল যিখিনি খাদ্য আপুনি পাতত স্প্ৰে কৰিয়েই দিয়ক। গতিকে আপুনি NPK 19-19-19 সেইটো নামাৰিব, যিহেতু ফল লাগি থকা এইযোৰ 2-3 বাৰ ফল লগাৰ পিছতহে এনেকুৱা হৈছে, প্ৰডাকশ্যনটো এতিয়াহে কমিছে। গতিকে আপুনি 0-32-34 NPK আৰু নেনো ইউৰিয়াটো ধুনীয়াকৈ দুইটাৰে প্ৰপৰ্শ্যনটো মিলাই লৈ আপোনালোকে স্প্ৰে কৰক। এসপ্তাহৰ ভিতৰত আকৌ ৰিজাল্ট পাব, আকৌ ভাল হ'ব। এই গছকেইজোপা যিহেতু সেইটো হৈ আছে, আপোনালোকে এই কথাটো সদায় মনত ৰাখিব, 15 দিনৰ মূৰে মূৰে এই কামটো কৰক, তেতিয়া গছকেইজোপাই আপোনাৰ সম্পূৰ্ণ প্ৰডাকশ্যনটো ভালকৈ দিব। আৰু ভৱিষ্যতলৈ ময়ো এবাৰ মোৰো ভুল হৈছে, ভৱিষ্যতলৈ এই কামতে এনেকুৱা ধৰণৰ গছৰ কাষত খেতি কৰোঁতে সদায় 3 ফুট এটা ড্ৰেইন দি ল'ব, তেতিয়া আপোনালোকৰ এই সমস্যাটো কেতিয়াও। আপোনালোকে গুৰিটোত অলপ স্প্ৰে কৰি দিব, স্প্ৰে কৰি দি ধুনীয়াকৈ আৰু এটা কথা, আপোনালোকে এই মেডিচিনটো অকল যিকেইজোপা ৰঙা পৰিছে তাতহে মাৰিব, কাৰণ এই মেডিচিনটো যদি আপুনি আকৌ ৰঙা নপৰা ভাল হৈ থকা সেউজীয়া ভালকৈ হৈ থকা গছত যদি মাৰি দিয়ে, তেতিয়া আকৌ তাৰ নাইট্ৰজেন পৰিমাণ বা ফছফৰাছ এইখিনি পৰিমাণ বাঢ়ি গৈ আকৌ আপোনাৰ অসুবিধা কৰিব পাৰে। গতিকে আপোনালোকে যিকেইজোপা দৰকাৰ, মোৰ এজোপা, সেই দুজোপা, এই 3জোপা দেখিছে, এইকেইজোপাতহে মোৰ দৰকাৰ, যিহেতু এইকেইজোপাই গছকেইডালৰ ওচৰত আছে। গতিকে মই খুব কমাই মেডিচিনটো জোখমতে মিলাই লৈ, মই মাত্ৰ 2 লিটাৰ মেডিচিন এটা মই মিলাই লৈ ইয়াত স্প্ৰে কৰিলোঁ। এইটো মই 15 দিনৰ মূৰে মূৰে ইয়াক কৰিয়ে থাকিব লাগিব, যিহেতু গছকেইজোপাই এয়া মাৰি দিয়াৰ পিছতো আকৌ সাৰটো টানিবই। গতিকে গছকেইজোপা এই 3জোপাৰ প্ৰডাকশ্যনটো পাবলৈ হ'লে মই এইটো কষ্ট কৰিবই লাগিব। নহ'বা যদি এই কামটো আপুনি নকৰে, তেতিয়াহ'লে কিন্তু আপুনি এই 3জোপাৰ পৰা একেবাৰে প্ৰডাকশ্যন নাপায়। কাৰণ ইয়াত দেখিছে আপোনাৰ এতিয়ালৈকে এটা দুটা, আৰু জিকাখিনি খুব সৰু হৈ যায়, ইয়াৰ যিমান হেৰি হ'লেও আপোনাৰ সৰুতে আপোনাৰ বুঢ়া হৈ যাব। এইটো চাওক, মই আপোনাক দেখাইছোঁ, এইটো এটা সৰু জিকাটো, বৰ বেছি ডাঙৰ নহয়, কিন্তু দেখিছে চাইজটো সৰু হৈ যায়, কাৰণ ইয়াৰ ফছফৰাছ, পটাছিয়াম এইখিনিৰ পৰিমাণ কমি আছে। গতিকে আপুনি ইয়াত NPK 0-52-34 আৰু খুব ভাল ইউৰিয়াটোৰ আপোনাৰ যিটো নেনো ইউৰিয়া, সেইটো কিন্তু ইয়াত আপোনালোকে কেতিয়াও, বহুতে কৰে কি, আমাৰ যিটো ইউৰিয়া সাৰ সেইটো গুৰিত দিয়ে বা অন্য ধৰণৰ সাৰ গুৰিত দি দিয়ে, তেনেকুৱা নকৰিব। কাৰণ শিপাই সেই সাৰ এতিয়া যদি ঘপককৈ তেনেকৈ পাই যায়, তাতে বাৰিষাৰ দিন, গতিকে মৰি যোৱাৰ সম্ভাৱনা বেছি থাকে। কিন্তু আপুনি এনেই ইউৰিয়াটো আপোনাৰ অলপ পৰিমাণ টেংকিত মিলাই দিব পাৰে, কিন্তু চবচাই এতিয়া ভাল এটা মেডিচিন ওলাইছে, সেইটো হ'ল নেনো ইউৰিয়া, বৰ ভাল। গতিকে নেনো ইউৰিয়াটো আৰু 0-52-34 যিটো আপোনাৰ NPK, সেইটো লৈ পেলাই আপোনালোকে মিলাওক, মিলাই পেলাই মাৰক, তেতিয়া আপোনালোকৰ খুব বেছি 3-4 দিনত আপুনি ৰিজাল্ট পাব। কিন্তু এই কামটো 15 দিনৰ মূৰে মূৰে কৰি থাকিব লাগিব।
মোৰ ভিডিঅ'টো যদি ভাল লাগিল কমেণ্টত মোক জনাব, এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ ভিডিঅ'টো যদি আপুনি নতুনকৈ চাই আছে তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।